পদে কৈছে মই পিন্ধু সাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া দঢ়াই আছো চিত কিনো বিপৰীত তৰিব দুষ্টৰ মায়া। উদ্ধৱে কৈছে যে মই তোমাৰ এৰি দিয়া বস্ত্ৰখিনি পৰিধান কৰোঁ, উচিষ্ট ভোজন কৰোঁ আৰু কৰি মনত এটা কথা দঢ়াই আছিলোঁ যে মই মায়াৰ পৰা হাত সাৰিব পাৰিম। প্ৰথম কথা বুজক এই মায়ানো কি। মায়াৰ পৰা হাত সাৰিবৰ কাৰণে মায়া কি বুজিব লাগিব। ভগৱানৰ তিনিটাই মই কৈছিলোঁ শক্তি আছে। এটা হ'ল চিত শক্তি বা মূলত তিন তত্ত্ব, তিনিটা বুলি বুজি লওক। এটা হৈছে ভগৱান তত্ত্ব, এক হৈছে মায়া তত্ত্ব, এক হৈছে জীৱ তত্ত্ব। তিনিটাই আছে, তাৰ বাহিৰে বেলেগ নাই। আমি হ'লোঁ জীৱ, আমাৰ বাহিৰে দুটা তত্ত্ব আছে, এফালে ভগৱান, এফালে তেওঁৰ মায়া। মায়া দুই ধৰণৰ, এটা হৈছে জীৱ মায়া আৰু এটা হৈছে গুণমায়া। জীৱ মায়া আকৌ দুই ধৰণৰ, এটাই আৱৰণ দিয়ে, ঈশ্বৰক দৰ্শন কৰাৰ পৰা মাজত এখন পৰ্দা পেলাই দিয়ে। হৃদয়তে থকাৰ পাছতো আমি ভগৱানৰ দৰ্শন নাপাওঁ। আৰু এটা হৈছে বিক্ষেপণ, আমাৰ মনটো ভগৱানৰ ওচৰৰ পৰা আঁতৰাই সংসাৰ ফাললৈ পেলাই দিয়ে। এইটো হৈছে জীৱ মায়াৰ খেল। গুণমায়াত তিনিটা গুণ আছে, সত্য ৰজ তম। মায়া কি? চতুশ্লোকী ভাগৱতত ব্ৰহ্মাক যেতিয়া 4টা শ্লোক দিছিল পদ্মকল্পত, দ্বিতীয় শ্লোকটোত মায়াৰ কথা কৈছে। তাত কৈছে 2:9-34 ঋতেৰ্থে যৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদৎ মনোমায়া যথা ভাসো যথা তম। গুৰুজনাই ভাগৱতত বৰ্ণনা কৰিছে পানীৰ দৰে ভাষাৰে। মায়া কি? অবস্তুক দেখাওয়াই বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেইমতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাওয়াই জীৱক। মায়াই ঈশ্বৰৰ ওচৰত এখন পৰ্দা দি আমাক সুখটো বস্তুত আছে বুলি আমাক সেইফালে লৈ যায়। আৰু সেইটো কাৰণে এই মায়াৰ বন্ধনত পৰাৰ কাৰণে আমি বিভিন্ন বস্তুৰ প্ৰতি আকৃষ্ট হওঁ, ধন টকা পইচা, ঘৰ দুৱাৰ, কাপোৰ কানি ইত্যাদি ইত্যাদি। কিন্তু আচলতে এই বস্তুবিলাকত সুখ নাই। বুজি পাইছে? এতিয়া গুণমায়াটো কেনেকুৱা ভয়ানক, ইয়াত দুষ্টৰ বুলি কিয় ক'লে শুনক। আমি প্ৰত্যেকে কাম কৰোঁ, কামবিলাক কেনেকৈ কৰোঁ? যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম। আপুনি এতিয়া ভাৱ হৈছে ইয়াত বহি আছে, অলপ পিছত মনলৈ ভাৱ আহিব আৰু উঠি যাওঁ আৰু গৰম লাগিছে আজি আৰু পিছত শুনিম, আপুনি উঠি গুচি যাব। ৰাতিপুৱা ভাৱ হৈছে ভাগৱত শুনিবলৈ যাওঁ, আহি আৰু অলপ জ্ঞান পঢ়িম। যাৰ যেনেকুৱা ভাৱ পুতলাৰ দৰে নচুৱাই আছে। মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা ভাৱ আহে। আৰু ইয়াৰ শতকৰা 80টা বেয়া চিন্তা বা বেয়া ভাৱ। কেতিয়াবা আপোনালোকে ভাবি চাইছেনে ভাৱবিলাক আহে ক'ৰ পৰা আমাৰ মনলৈ? যি আমাক পুতলাৰ দৰে নচুৱাই আছে। আপোনাৰ ভাৱ আহিল আপুনি বহি আছে, ভাৱ আহিল উঠি গ'ল, ভাৱ আহিল গা ধুলে, ভাৱ আহিল কিবা খালে, যাৰ যেনেকুৱা ভাৱ। কেতিয়াবা ভাবি চাইছিলে ভাৱবিলাক আহে ক'ৰ পৰা? অৰ্জুনক ক্লিয়াৰ কৰিছে গীতাত। বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্যম সমধম সুখম দুখম ভাব অভাব ভয়চা ভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসঃ ভবন্তি ভাৱভূতানাম মত্তৈব পৃথকবিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ মনলৈ যিমান ভাৱ আহে চব মোৰ পৰা আহে। কেনেকৈ? মোৰ 3টা গুণৰ পৰা 3 ধৰণৰ ভাৱ মানুহৰ মনলৈ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আৰু তমগুণৰ পৰা তামসিক ভাৱ। সত্যগুণ বাঢ়িলে কি হয়? তত্ৰ সত্যম নিৰ্মলত্বাৎ প্ৰকাশকমনাময়ম সুখ সঙ্গেন বদনাতি জ্ঞান সঙ্গেন চানঘ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। সত্যগুণ মানে নিৰ্মল, প্ৰকাশ। আপোনাক
সুখ আৰু জ্ঞানৰ লগত বান্ধিব, ধীৰস্থিৰ হ'ব, জনকল্যাণ কৰিবলৈ মন যাব, ঈশ্বৰমুখী হ'বলৈ মন যাব। সাত্বিক ভাৱ আহিলে কেতিয়াও বেলেগৰ অপকাৰ কৰিব নোৱাৰে। ৰজগুণ, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণাসংগ সমুদ্ভৱম তম নিবধ্নন্তি কৌন্তেয় কৰ্মসংগেন দেহিনাম। ৪ৰ্থ অধ্যায় ৭ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ৰজগুণ যেতিয়া কাৰোবাৰ মনত বৃদ্ধি হ'ব, ৰাজসিক ভাৱ যেতিয়া আহিব, তেতিয়া সি জাক জমকতা ভাল পাব। বছ জাক জমকতা, কোনো উৎসৱমুখী আৰু যশ ভাল পাব। নিজক কোনোবাই তেওঁৰ জয় গুণ কৰক, তেওঁ ক'ৰবালৈ গ'লে স্পেচিয়েল এখন গামোচা দিয়ক, তেওঁৰ কাৰণে এটা বিশেষ জাপি এটা দিয়ক, চকীখন অকণ বেলেগ হওক বেলেগতকৈ, ইত্যাদি ইত্যাদি যশ। আৰু তমগুণ, তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰা ভিতম নিবধ্নন্তি তৎতামসমুদাহৃতম। প্ৰমাদ আলস্য নিদ্ৰাভি তৎতামসমুদাহৃতম। ৪ৰ্থ অধ্যায় ৮ নম্বৰ শ্লোক গীতা। কি কৈছে ইয়াত? যেতিয়া তামসিক ভাৱ বাঢ়িব, প্ৰমাদৰ দৰে কাম কৰিব, হিংসা বৃদ্ধি কৰিবলৈ মন যাব, এলেহুৱা ভাৱ আহিব, কৰ্তব্য কৰ্মবিলাক পিছত কৰিম কি থৈ দিয়া, আৰু শুই থাকিবলৈ মন যাব। এতিয়া অৰ্জুনক কৈছে, তোৰ মনলৈ যিমান এইবিলাক ভাৱ আহে, যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচয়ে মত্তৈবেতি তান বিধি নাচা হম তে সুতে মই। যি তোৰ মনলৈ সাত্বিক বা ৰাজসিক বা তামসিক ভাৱ আহে, চব মোৰ পৰা আহে। কিন্তু না মই ভাৱত থাকোঁ, না ভাৱ মোত থাকে। এটা কথা মাত্ৰ বুজি ল, গোটেই জগতখন ভাৱৰ ওপৰত চলি আছে। ত্ৰিভীৰ গুণে মই ভাবে ৰবি সৰ্বমিদম জগত মোহিতম নাভিজানাতি মামেভ্য পৰমভ্যয়ম। ৭ম অধ্যায় ১২-১৩ নম্বৰ শ্লোক গীতা। এতিয়া ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাম? এই যে ভয়ানক মায়াৰ পৰা। দৈবহি আস গুণময়ী মম মায়া দূৰত্বয়া মাম এব যে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। ৭ম অধ্যায় ১৪ নম্বৰ শ্লোকত ক'লে, মোৰ মায়া অতি দুষ্টৰ। যিটো উদ্ধৱে কৈছে, তোমাৰ চৰণতে সেৱন কৰি মই মায়াৰ পৰা পৰিত্ৰাণ পাম। উপায় একমাত্ৰ সেইটোৱেই। আশ্ৰয় কৃষ্ণত নোলোৱালৈকে মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায় কোনো শাস্ত্ৰত আৰু দিয়া নাই। কেৱল এটাই দিছে, মাম এব যে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। ৭ম অধ্যায় ১৪ নম্বৰ শ্লোক গীতা। কেৱল মোক যোনে শৰণ ল'লে একান্তভাৱে, তেওঁহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। তাৰ বাহিৰে এই দুষ্টৰ মায়াৰ হাত সাৰিব পৰা উপায় আৰু নাই দিয়া। সেইকাৰণে ইয়াত উদ্ধৱে কৈছে যে মই তোমাৰ লগতে আছিলোঁ, তোমাৰ উচিষ্ট ভোজন কৰিছিলোঁ। কি ভাবিছিলোঁ মই? যে মই মায়াৰ পৰা হাত সাৰিব পাৰিম। জ্ঞানী গণে দুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ মোহ যিনি, যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু কোনো তাহাৰো আছে বিঘিনি। ঈশ্বৰক পাব পৰা ৩টা মাৰ্গ উদ্ধৱক কৈছে। যোগ ত্ৰয়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চ ভক্তিম চ ন উপায় অন্যস্তি কুত্ৰাচিত। ১১-২০ একাদশ স্কন্ধ ২০ অধ্যায় ৬ নম্বৰ শ্লোক ভাগৱত। উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ ওচৰলৈ আহিব পৰা ৩টাই মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল এইবিলাক আছে। আৰু এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা হয়। আৰু এটা হৈছে ভক্তি মাৰ্গ, সমস্ত ভূতত ব্যাপী আচুমৰা হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই সত্যটো অনুধাৱন কৰি কেৱল কৃষ্ণক শৰণ লৈ ভকতৰ লগত তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি আমি পৰম গতি লাভ কৰিব পাৰোঁ। উদ্ধৱক যদিও ৩টা মাৰ্গৰ কথা কৈছে, জ্ঞান কৰ্ম ভগতি কহিলো কৰি ভেদ, ভগতি পৰম পন্থ দিলো পৰিছে। হে উদ্ধৱ, যদি মই 3টা মাৰ্গৰ কথা তোমাক কৈছোঁ, ইয়াৰ ভিতৰত কিন্তু শ্ৰেষ্ঠ মাৰ্গ হৈছে ভক্তি মাৰ্গ। কিয় ক'লে? কাৰণ ভগৱানেতো কৈছে, ইফালে সমূহ সৰ্বভূতেষু নামে দৈশ্য অস্তি না প্ৰিয়। মোৰ কাৰণেতো চব সমান, কোনো মোৰ প্ৰিয় নহয়, কোনো মোৰ দৈশ্য নহয়। তেতিয়াহ'লে এই ক্ষেত্ৰত কিয় ক'লে যে 3টা মাৰ্গ যদিও আছিল, তাৰ ভিতৰত শ্ৰেষ্ঠ ভক্তি মাৰ্গ, কৰ্ম আৰু জ্ঞান মাৰ্গক চাইড কৰালে? কাৰণ যাগ যজ্ঞ পূজা পাতল কৰাৰ অধিকাৰ বৰ্তমান আমাৰ নাই। মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম
ধৰ্ম সম্পদতে সৰ্বি অধৰ্মস্য বিপৰ্যয় 11, 21, 15 একাদশ স্কন্ধ 120 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। যদি এই 6টা বস্তুৰ শুদ্ধতা নাথাকে তেতিয়াহ'লে সেৱকীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে, যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। ইমান ভয়ানক কৰ্মমাৰ্গ। উপায় কি আছে? বোলো উপায় মই কি দিম? মহাপুৰুষ মাধৱদেৱে ঘোষাত দি থৈ গৈছে কি বুলি? হৰি নাম কীৰ্তন নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি। নাম লোৱা ঈশ্বৰ। কিয় ইমান ৰিক্স লৈছা? এই ৰিক্সৰ কাৰণে ভগৱান কৃষ্ণই উদ্ধৱক সেইটো মাৰ্ক দিয়া নাই কলিযুগৰ মানুহৰ কাৰণে। কাৰণ এই 6টা বস্তুৰ শুদ্ধতা আনিবই নোৱাৰে কোনো কাৰণত। জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল। স্থান, কাল, সময়। এতিয়া 2টা বজাৰ মিটিঙত মানুহ 4টাত আহে, সময়ত নোৱাৰে কৰিব। যিবিলাক দ্ৰব্য আনে বৰ্ণাশ্ৰম ধৰ্মৰ দ্বাৰা আনিবলৈ দিছে, ক'ত পাৰিব? কোনে বৰ্ণাশ্ৰম ধৰ্ম মানিছে? আল্টিমেটলি মন্ত্ৰ উচ্চাৰণ। সংস্কৃতত আগতে সৰু এপা গৈ পেলাই তলত তেওঁলোকে সংস্কৃত অভ্যাস কৰিছিল। সৰু এপা, এটাই কাম, বেদৰ খালি উচ্চাৰণ, মন্ত্ৰ উচ্চাৰণ। এতিয়াতো ব্যৱসায়িক শিক্ষাত আমি লাগিছোঁ, গতিকে তেনেকুৱা নাই। সেইকাৰণে মই ক'লোঁ যে এইটো ৰিক্সি কাম। দ্বিতীয় জ্ঞান মাৰ্গ, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো সহজ সাধ্য নহয়। ইয়াৰ কাৰণে শংকৰাচাৰ্যই কৈছিল চতুষ্টয় সাধনাৰ কথা। তাৰ ভিতৰত 4টা মুখ্য কৰি দিলে। সম, দম, শান্ত, দান্ত, তিতিক্ষা, উপৰতি। 4টা বস্তু। তাৰমানে সম, দম, তিতিক্ষা আৰু উপৰতি। সম মানে মনৰ ওপৰত কণ্ট্ৰল, মনৰ সংযম। জ্ঞান মাৰ্গত যাবৰ কাৰণে প্ৰথমতে মনটোৰ ওপৰত সংযম কৰিব পৰা লাগিব। এতিয়া আমাৰ মনৰ ওপৰত কাৰ কণ্ট্ৰল আছে? অৰ্জুনৰ দৰে মহাপুৰুষ যাৰ মনৰ ওপৰত কণ্ট্ৰল আছিল। অৰ্জুন নৰনাৰায়ণৰ অৱতাৰ বুলি কয়, নৰৰূপে অৰ্জুন হৈছে তেওঁ। অৰ্জুনৰ মনৰ ওপৰত পুৰা কণ্ট্ৰল আছিল। যেতিয়া ধনুৰ্বিদ্যাত পৰীক্ষা লয়, গছত এটা কাঠৰ চৰাই এটা বনাই দিয়ে চকু এটাৰ সৈতে, আৰু দ্ৰোণাচাৰ্যই চবকে কয় যে নিচান লগোৱা চকুটোত। চবেই নিচান লগায়, এইম কৰে আৰু সোধে কোনে কি দেখিছা কোৱা। কোনোবাই কৈছে গছজোপা দেখিছোঁ, চৰাইটো দেখিছোঁ। কোনোবাই কৈছে গুৰুৰ চৰণ দেখিছোঁ, গছজোপা দেখিছোঁ। কোনোবাই কৈছে ডিঙিটো দেখিছোঁ। কোনোবাই বেলেগ বেলেগ ধৰণৰ। অৰ্জুনক যেতিয়া সুধিলে তুমি কি দেখিছা, অৰ্জুনে কৈছে ডাইৰেক্ট চকু। ইমান মনৰ ওপৰত কণ্ট্ৰল, কনচেনট্ৰেশ্যন পাৱাৰ ইমান বেছি। হে বিলকুল। এবাৰ অৰ্জুন যেতিয়া স্বৰ্গলৈ গৈছিল ইন্দ্ৰৰ ওচৰলৈ, ইন্দ্ৰই এখন ফাংচন পাতিলে, উৰ্বশীক নাচিবলৈ দিলে। উৰ্বশীয়ে নৃত্য কৰি থাকোঁতে অৰ্জুনে পদ চালত চাই আছিল, ভৰিকেইটা কেনেকৈ চলাইছে। কাৰণ নৃত্যৰ প্ৰতি অৰ্জুনৰ দুৰ্বলতা আছিল। ইন্দ্ৰই ভাবিলে যে মোৰ পুত্ৰ উৰ্বশী প্ৰেমত পৰিল, এইকাৰণে নিশা উৰ্বশীক আদেশ দিছিল তুমি মোৰ পুত্ৰৰ কোঠাত যোৱা। ভাবিছিল কামনা বাসনা চৰিতাৰ্থ কৰিব। আৰু উৰ্বশী যেতিয়া অৰ্জুনৰ কোঠাত যায় মাজ নিশা, অৰ্জুনে কৈছে হে মা, হে মাতৃদেৱী, তুমি মোৰ ইয়াত কিয় আহিলা এই মাজ নিশা? উৰ্বশী তেতিয়া ইগত লাগিছিল, আৰে সামান্য মনুষ্য এটা হৈ মোৰ এই ৰূপত তই ভুল যোৱা নাই? মোক পাবৰ কাৰণে দেৱতা অসুৰৰ যুদ্ধ লাগে, মোক দেখিবৰ কাৰণে মোৰ সৌন্দৰ্যত ডাঙৰ ডাঙৰ তপস্বীৰ তপস্যা ভংগ হয়, আৰু তই সাধাৰণ এটা মনুষ্য হৈ মোক মাতৃদেৱী বুলি সম্বোধন কৰিছ। যা, তই নপুংসক হৈ যা। শাপ দিছিল। পিছত ইন্দ্ৰই অনুৰোধ কৰা এবছৰৰ কাৰণে সীমাবদ্ধ কৰিলে, যাৰ ব্যৱহাৰ কৰিলে অজ্ঞাত বাসত। বিৰাটৰ তাত থাকোঁতে বৃহন্নলা হৈ আছিল নপুংসক। সেই অৰ্জুন কুৰুক্ষেত্ৰৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণক কৈছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ু নিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, হে প্ৰভু, মোৰ মনটো ইমানেই চঞ্চল, মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰোঁ, মনৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰোঁ। এতিয়া অৰ্জুনৰ কথাটো এটা হ'ল, হয়, এটা আলোচনা হৈছিলে যে মোৰ
পিতামহ প্ৰপিতামহ সকলো হয়তো এওঁৰ লগত জড়িত আছে। তেনেকুৱা ধৰণৰ ভাগৱতো এটা হয়। অৰ্জুনে কৈছে যে মোৰ মনৰ ওপৰত কণ্ট্ৰল নাই। অৰ্জুনৰ দৰে মহাপুৰুষৰ যদি মনৰ ওপৰত কণ্ট্ৰল নাই, আপোনাৰ মোৰ দৰে কোনো আমি ভোজনৰ না সংস্কাৰ না কিবা যি পাইছোঁ তাকে খাইছোঁ, গতিকে আমি মনৰ ওপৰত কি কণ্ট্ৰল কৰিম? জ্ঞান মাৰ্গ আমাৰ কাৰণে সম্ভৱপৰ নহয়। বৰ্তমান সময়ত আমি উত্তৰাখণ্ডত আছিলোঁ, ৰাণীক্ষেত্ৰত। হিমালয়ত এতিয়াও বহুতে সন্ন্যাস ব্ৰত ধাৰণ কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি থকা আমি দেখিছোঁ। আৰু মোৰ জীৱনত নিজে দেখিছিলোঁ এবাৰ জংঘল এক্সাৰচাইজত। জম্মু কাশ্মীৰত আমাক এতিয়া এৰি দিয়ে অলপ দিনৰ কাৰণে, ট্ৰেইনিঙত থাকোঁতে জংঘলত এৰি দিয়ে। ঘূৰি ফুৰোঁতে এটা গুফা এটা দেখিছিলোঁ, গুহা এটা। তাৰ সন্মুখত বুঢ়া মানুহ এজন জংঘলৰ মাজত। আৰু মই লাহে লাহে গৈ সুধিছিলোঁ যে আপুনি এই জংঘলৰ মাজত অকলে অকলে ইয়াত কি কৰে? কৈছে বহুত কথা আছে। ইয়াত এজন ঋষিমুনিয়ে তপস্যা কৰিছিল 12 বছৰ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম উপাসনা। 12 বছৰ ঠিক শেষ হওঁ ব্ৰহ্ম সাক্ষাৎ কৰা ঠিক পাইছেগৈ আৰু এজনী ৰূপহীৰ চক্ৰত পৰি ছোৱালী এজনী প্ৰৰোচনাত পৰি তপস্যা ভংগ হ'ল। আৰু আমি ক'লোঁ আমাক জেগাটো দেখুৱাই দিয়কচোন ভিতৰলৈ। আমাক অকণমান পোহৰ জ্বলাই পেলাই গুফাৰ ভিতৰলৈ নি দেখুৱাইছিল। এখন ফটো আছে মাত্ৰ সন্ন্যাসী এজনৰ। আৰু ক'লে এইজনে সেইজন যিজনে তপস্যা কৰিছিল 12 বছৰ। আমি তাৰ পৰা আহি এতিয়া ওচৰৰ গাঁৱত জংঘলৰ পৰা ওলাই আহি ওচৰৰ গাঁৱৰ মানুহৰ লগত কথা পাতোঁতে মই যেতিয়া কৈছিলোঁ এনেকুৱা এনেকুৱা ভিতৰত লগ পাইছিলোঁ, এইজন কি কথা কি বতৰা, কৈছে যিজন বুঢ়া মানুহ লগ পাইছিলা সেইজনেই আছিল ঋষিজন। দাড়ি চাৰি কাটি পেলালে যেতিয়া তপস্যা ভংগ হ'ল। 12 বছৰ তপস্যা কৰিও ছাকচেছ হ'ব নোৱাৰিলে। এতিয়াৰ কথা কৈছোঁ মই 92ত মই জইন কৰিছোঁ, ঠিক 93, 92 এনেকুৱাৰ ভিতৰতে ট্ৰেইনিং। গতিকে এতিয়াও তেনেকুৱা পোৱা নাইকিয়া। আৰু আগতেও আমি পাইছোঁ তেনেকৈ বহুত ঋষিমুনি তপস্যা ভংগ হয়, নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক লগ নাপায়। ব্যাসদেৱে ব্ৰহ্মক সাক্ষাৎ কৰাৰ পাছতো তেওঁৰ মনত চিত্ত অশান্ত হৈ আছিল বদ্ৰিকাশ্ৰমত। ব্ৰহ্মক সমাধিত দেখা কৰে সেইজনে, কিন্তু উগুল থুগুল মন নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্ধী। গতিকে যিজনে ব্ৰহ্মক দেখাও পাইছিল তেওঁৰো চিত্ত চঞ্চল। আৰু যদি কোনোবাই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক লগ পাই ব্ৰহ্মলোক যদি পালেও, গীতাত কৈছে ব্ৰহ্ম ভূনালোক পুনৰাৱৰ্তিনো অৰ্জুন মামুপেত্যত কৌন্তেয় পুনৰ্জন্ম ন বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত যদি কোনোবা যায় তাৰো পুনৰাৱৰ্তন আছে। মানে মায়াৰ পৰা হাত ইও সাৰিব নোৱাৰে। যেবে এক শত হৈ মৰিক ব্ৰহ্মাৰ, ব্ৰহ্মাৰো কৰন্ত দেৱে ঈশ্বৰে সংহাৰ। ব্ৰহ্মাও সাৰি যাব নোৱাৰে। সেইকাৰণে ভগৱান কৃষ্ণই ভক্তি যোগ গীতাত কৈছে ক্লেশো অধিকতৰস্তেষাম অব্যক্ত আসক্ত চেতসা অব্যক্ত হি গতিৰ দুঃখম দেহবৎ বিৰবাপ্যতে। 12 অধ্যায় গীতা 5 নম্বৰ শ্লোক। আল্টিমেটলি ইয়াত এতিয়া উদ্ধৱে সেইটোৱে কৈছে জ্ঞানীগণে দুখে, জ্ঞানী মানে যোন জ্ঞান মাৰ্গত কৈছে, জ্ঞানীগণে দুখে ইন্দ্ৰিয়ক দমি। মই কৈছিলোঁ মনৰ ওপৰত কণ্ট্ৰল, ইন্দ্ৰিয়ৰ ওপৰত কণ্ট্ৰল, বিষয়ৰ ওপৰত উঠিব পৰা সহনশীলতা গুণ। যদি এইখিনি কণ্ট্ৰল কৰিব পাৰে, যদি পাৰে, উদ্ধৱে কৈছে জ্ঞানীগণে দুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ মোহ জিনি। যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু কোনো তাহাৰো আছে বিঘিনি। কাৰণ ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিনো অৰ্জুন। ব্ৰহ্মলোকলৈও যদি যায় তাৰো আকৌ পুনৰাৱৰ্তন আছে, আহিবই লাগিব, সাৰিব নোৱাৰে। সেইকাৰণে ইয়াত কৈছে এতিয়া আমি মহামূঢ় গৃহবাসী বুকে সংগ লয়া ভকতৰ, তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলোঁ মায়া দুষ্টৰ। আমি মনুষ্যই গৃহবাসী, আমি ভাবিছিলোঁ ভকতৰ সংগ লৈ তোমাৰ চৰিত্ৰ কথা শ্ৰৱণ কৰি দুষ্টৰ মায়াৰ হাত সাৰিব পাৰিম। তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইবো গুণ নামক গীত, এতেকে মুকুতি অপ্ৰয়াসে পাইবো এনেকে আছিল চিত। তোমাৰ গুণনাম গাম, ভকতৰ লগত থাকিম, এনেকৈ কৰিলে আমি মুক্তি পাম, এই ধৰণত আমাৰ মনত আছিল এইবুলি উদ্ধৱে কৈছে। ইয়াৰ পাছত কি কয় কথাখিনি আহক। কৃষ্ণ কৃষ্ণ।
পদে কৈছে চৰণ চন্দ্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাই ইটো তাপ হেন পাৱ এৰি খনেকো নিজিবো সংগে নিও মুখবাৰ। যিজনৰ চৰণ চন্দ্ৰৰ ছায়াত যিজনে সেৱন কৰি থাকে সেইজনে সংসাৰৰ তিনিটা তাপৰ পৰা পৰিত্ৰাণ পায়। কি তিনিটা তাপ? আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। আদি দৈবিক কোনবিলাক? যিবিলাক দৈৱবশত, যেনে ভূমিকম্প আহি গ'ল, বানপানী আহি গ'ল, এনেকুৱা ধৰণৰ দৈৱৰ দোষত যিবিলাকে আমাক তাপ দিছে সেইটো আদি দৈবিক বুলি। আদি ভৌতিক, ভৌতিক ভূত শব্দৰ পৰা আহিছে। ভূত মানে ইয়াত প্ৰাণী বুজাইছে, জীৱবিলাক বুজাইছে। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে বিভিন্ন প্ৰাণীৰ পৰা তাপ পাওঁ। আধ্যাত্মিক দুটা, এটা মানসিক, এটা শাৰীৰিক। শাৰীৰিক বিভিন্ন অসুস্থতা, সেইটো এটা তাপ। মানসিকভাৱে শোকৰ মোহত বিভিন্ন ধৰণৰ তাপিত হৈ আছোঁ। এই সমস্ত তাপৰ পৰা পৰিত্ৰাণ পাব পৰা উপায় এটাই আছে, সেইটো হৈছে কৃষ্ণত আশ্ৰয়। আৰু উদ্ধৱে কৈছে যে মই সমস্ত এৰি তোমাৰ চৰণে সাৰ কৰিছিলোঁ। আশ্ৰয় ক'ত ল'ম? মই প্ৰথমে কৈছোঁ ভাগৱতৰ যদিও 12টা স্কন্ধ 10টা লক্ষণ আছে, মূল লক্ষ্য হৈছে আশ্ৰয়। আমি আশ্ৰয় ক'ত ল'ম? সবে পৰিহৰি চৰণ দুতই তোমাৰ কৰিলোঁ সাৰ, চব বাদ দি তোমাৰ চৰণতে সাৰ কৰিলোঁ। মানে তোমাকে আশ্ৰয় কৰিলোঁ, তোমাৰ বাহিৰে আৰু মোৰ একো নাই। তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ। উদ্ধৱে কিন্তু তেতিয়ালৈকে যদিও জ্ঞানী তেওঁ ভক্তি মাৰ্গত কমি আছে। মানে এই তত্ত্বটো উপলব্ধি কৰিব পৰা নাই যে শৰীৰ ৰূপে নাথাকিলেও তত্ত্বৰূপে সমস্ত বস্তুত ভগৱান কৃষ্ণ বিৰাজমান হ'ব। ইয়াৰ পাছত ঘটনাখিনি ক'ব। এতিয়া কৈছে হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিয়োগে অগণি এখনে দেখা মাৰে মোক পুলি। হে প্ৰাণনাথ, মই দান্তে খেৰ তুলি ধৰিছোঁ। মানে দান্তে খেৰ তুলি ধৰাটোৱে কি বুজায়? কাতৰ, যেনেকৈ পশুৱে ঘাঁহ লয়, অজ্ঞানী, মোৰ দৰে অজ্ঞানী নাই, আঙুলি মুখত ধৰ বুলি কয়, যেনেকৈ শিশুসকলে আঙুলিটো মুখত লয়, অজ্ঞানী বুজায়। মানে মোৰ একোৱেই নাইকিয়া তোমাৰ বাহিৰে, মই একেবাৰে জ্ঞান শূন্য হৈ পেলাই তোমাৰ চৰণত আহিছোঁ প্ৰভু, মোক তুমি ৰক্ষা কৰা। এই বুলি সন্ত উদ্ধৱ মহন্ত অতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কানন্ত কৰিয়া কৃষ্ণৰ আগে। কৃষ্ণৰ আগত কৰি ক্ৰন্দন কৰিছে। জয় কৃষ্ণ। পদে কৈছে নয়নৰণীৰ ধাৰায়ে বহৈ শোকত আকুল ভাৱে কতহু কাকুতি কৰিয়া কানন্ত ধৰিয়া কৃষ্ণ পাৱে। ইহেন অৰুণ চৰণ দুখানি তেজী জীবু পুনকতে মাধৱ বান্ধৱ নমদা সমুলি নিয়োগ মুক লগতে। উদ্ধৱে কৈছে তোমাৰ চৰণ কমল বাদ দি মই কেনেকৈ জি থাকিম, সেইকাৰণে হে প্ৰভু মোক তোমাৰ লগতে লৈ যোৱা। কাৰণ এই বুলি পাৱে পৰিয়া কানন্ত অনেক কাৰুণ্যভাৱে দশো দিশে দুখে দেখন্ত আন্ধাৰ চেতন নাহিকে গাৱে। চাৰিওফালে অন্ধকাৰময় দেখিছে। এতিয়া ভকতৰ দুখ দেখা পায় প্ৰভু ভগৱন্তই। ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাত সংকোচ মুখ কমল। ভকতৰ দুখ দেখি অসন্তোষ মনে তেওঁ মুখখন চপৰাইছে। এতিয়া ক'ব কথাখিনি, তাৰ আগত গুৰুজনাই অকণমান উপদেশ দিছে। ভাগৱতত গুৰুজনাই 12টা স্কন্ধ নিজে অনুবাদ কৰা নাই। তেওঁ কৰিছে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধৰ অনাদি পাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টম স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিভাগ আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ, এইকেইটা গুৰুজনাই নিজে অনুবাদ কৰিছে। তেওঁ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ পাছত একোটাকৈ উপদেশ
আমাৰ জনকল্যাণৰ কাৰণে আগবঢ়াই দিছে। গুৰুজনাই ভাগৱতত দিয়া উপদেশৰ সংখ্যা হৈছে 173টা। এই 173টা উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ আৰু তাৰ সৰলীকৰণ কৰি দিছোঁ ভাঙনি, যাতে মানুহে পঢ়িলে বুজিব পাৰে। নাম দিছিলোঁ কহে গুৰু শংকৰ। তাৰ এখন গ্ৰন্থ আপোনালোকৰ হাজৰিকা গাঁৱৰ নামঘৰৰ কাৰণে আমি লৈ আহিছোঁ। আমি অনুৰোধ কৰিম আপোনালোকৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগ লৈ আমাক যাতে কৃতাৰ্থ কৰে, আৰু তাৰ পাছতে অকণমান উপদেশ আছে, আমি উপদেশখিনি আলোচনা কৰিম। এতিয়া অকণমান উপদেশ আছে, উপদেশখিনি কি কৈছে অকণমান আমি আলোচনা কৰোঁ। শুনা নৰলোক মহন্তৰ সুখ দেখা দুখ কেনমত, ধন জন যত জীৱন যৌৱন জানা কবে অশাশ্বত। আমাক কৈছে সেই নৰলোক মহন্তজনৰো কেনেকুৱা সুখ চোৱা, উদ্ধৱৰ কথা কৈছে। কেনেকৈ ক্ৰন্দন কৰিবলগীয়া হৈছে, যিয়ে কাৰণ নহওক কিয় তেওঁ ঈশ্বৰৰ কাৰণে ক্ৰন্দন কৰিছে, এইটো মহৎ উদ্দেশ্য। আমি ধন টকা পইচা বিষয়ৰ কাৰণে কৰোঁ, আল্টিমেটলি শোক ইয়াক বুজাইছে মহন্তৰ শোক কেনেকুৱা চোৱা। ধন জন যত জীৱন যৌৱন জানা হবে অশাশ্বত। স্থায়ী একো বস্তু নাই ইয়াত। আমি যিবিলাক বস্তুত আনন্দ আছে বুলি ধন টকা পইচা পুত্ৰ পৰিবাৰ এইবিলাকত লাগি আছোঁ, ইয়াৰ একো এটা বস্তু আমাৰ লগত যাব নোৱাৰে। মৃত্যুৰ সময়ত আমাৰ লগত কোনো নাযায়। এজন ৰজাৰ 4জনী পত্নী আছিল। ডাঙৰজনীৰ নাম কায়া, তাৰ তলৰজনীৰ নাম কাঞ্চন, তৃতীয়গৰাকীৰ নাম কামিনী আৰু চতুৰ্থগৰাকী পত্নীৰ নাম আছিল কৰুণা। ৰাজাই চবতকৈ বেছি প্ৰেম কৰিছিল ডাঙৰজনী কায়াক। যলৈ যায় কায়াক লগত লৈ যায়। যিমান দেশ লুটি পুটি ধন সোণ আনে কেৱল কায়াৰ অলংকাৰ পাতিতে খৰচ কৰে। কেতিয়াবা কেতিয়াবা কাঞ্চনক লগত লৈ যায়। ক'ৰবাত বিৰাট আমোদ প্ৰমোদৰ পাৰ্টি হ'লে কাঞ্চনক নিয়ে। কামিনীৰ তাত কেতিয়াবা কেতিয়াবা বহুত বছৰৰ মূৰত অনুষ্ঠান প্ৰতিষ্ঠানত কেতিয়াবা এদিন যায়। কৰুণাৰ ফালে কোনোদিন চকু মেলিয়ে নাচায়। কৰুণাক কোনোদিন চকু মেলি নাচায়, ছাইড কৰি ৰাখে। দিন বাগৰিছে এনেকৈ। ৰজাৰ মৃত্যুৰ সময় আহিল। গম পালে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। তেতিয়া তেওঁ কায়াক মাতি ক'লে যে কায়া, মোৰ হাতত আৰু বেছি সময় নাই। মই এই শৰীৰ ত্যাগ কৰি যামগৈ। মই বিচাৰিছোঁ যে মই তোৰ কাৰণে গোটেই জীৱনটো কষ্ট কৰিলোঁ। তোক সজাব পৰাবৰ কাৰণে বহুত ধন সোণ মই লগাই দিলোঁ। সেইকাৰণে মোৰ ইচ্ছা যে মোৰ লগত তই ব'ল। কায়াই একে আশাৰে ক'লে যে মই আপোনাৰ লগত যাব নোৱাৰোঁ। আপোনাৰ মৃত্যু আহিছে, আপুনি যাওক, মই আপোনাৰ লগত নাযাওঁ। তেতিয়া কাঞ্চনক মাতিলে আৰু কাঞ্চনক ক'লে, শুনিলা বায়েৰাৰ কথা, তোমালোকতকৈ বেছি মৰম কৰিছিলোঁ মই কায়াক, কিন্তু আজি মই যেতিয়া ক'লোঁ মোৰ মৃত্যুৰ লগত মোৰ লগত ব'লা, তেওঁ চিধা মানা কৰি দিলে যে মই নাযাওঁ। কাঞ্চনক ক'লে, কাঞ্চন তুমিতো যাবা। কাঞ্চনে ক'লে, হে পতিদেৱ, মইতো তোমাৰ কেৱল মৃত্যুলৈ বাট চাই আছোঁ। যিদিনাই তোমাৰ মৃত্যু হ'ব মই বেলেগলৈ পলাই গুচি যাওঁ। লগত যোৱাটোতো দূৰৰ কথা, মই খালি ৰৈ আছোঁ এটা কথাত, তোমাৰ যেতিয়াই মৃত্যু হ'ব মই বেলেগলৈ পলাই যাওঁ। বোলে সেইটোহে পতি। কামিনীক মাতিলে। কামিনীক ক'লে, কামিনী শুনিছা তোমাৰ দুজনী বায়েৰাৰ কথা, তুমিতো যাবা মোৰ লগত। বোলে হয়। শ্মশানলৈকে যাম, তাত যেতিয়া তোমাক জ্বলাই দিব মই আকৌ গুচি আহিম। অঁ সেইটোহে নেকি, সেইটো কি যোৱা হ'ল? বোলে তাতকৈ আগলৈ মই যাব নোৱাৰোঁ। কৰুণাক এতিয়া কেনেকৈ সুধিব, কাৰণ গোটেই জীৱনটো কৰুণাৰ ফালে মূৰ তুলি চোৱা নাই। সেইকাৰণে কৰুণাক মাতি পেলাই সুধিবলৈও সাহস কৰা নাই ৰজাই। কৰুণা লাহে লাহে নিজে নিজে আগবাঢ়ি আহিল আৰু ক'লে, হে মহাৰাজ, এবাৰ মুখটো সুধি চাওক, কিজানি মই আপোনাৰ লগত যাবলৈ সাজুৱে আছোঁ।
ৰজাই ক'লে মই জীৱন্ত অৱস্থাত কোনোদিন তোমাৰ ফালে নাচালোঁ, তোমাক একো এটা বস্তু কি লাগে কি নাই মই একো নুসুধিলোঁ, আৰু মই কি হিচাপত তোমাক এতিয়া ক'ম যে তুমি মোৰ লগত ব'লা? নাই নাই মই ক'ব নোৱাৰোঁ। কৰুণাই ক'লে মহাৰাজ আপুনি নক'লেও মই আপোনাৰ লগত যাম, আপুনি মোক কওক নকওক কোনো কথা নাই, আপুনি নিশ্চিন্ত থাকক, আপোনাৰ যেতিয়া মৃত্যু হ'ব মই আপোনাৰ লগত যাম। এতিয়া কোন এই কায়া, কোন কাঞ্চন, কোন কামিনী আৰু কোন কৰুণা? কায়া হৈছে আমাৰ শৰীৰটো। এই শৰীৰটোক সজাব পৰাবৰ কাৰণে দুৰ্নীতি, কৰাপশ্যন, অন্যায়, লুণ্ঠন, বিভিন্ন ধৰণৰ অন্যায়, আশা পাশা সতীৰ্বদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ান, ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। আশাৰ পাশত বন্দী হৈ এই শৰীৰটোৰ কাৰণে বিভিন্ন দুৰ্নীতি কৰিলোঁ, কিন্তু যেতিয়া মৃত্যু হ'ব শৰীৰটো ইয়াতে পৰি থাকিব, ই নাযায়। কাঞ্চন, কাঞ্চন হৈছে ধন। আগতে সোণৰ টকা আছিল, মানে আপোনাৰ সা সম্পত্তিবিলাক। আপোনাৰ মৃত্যুৰ লগে লগে আমাৰ নামত যিমানবিলাক সম্পত্তি আছে লগে লগে উত্তৰাধিকাৰীলৈ গুচি যাব। নমিনী হয়তো পিতেকলৈ যাব, ঘৈণীয়েকলৈ যাব, আৰু ঘৈণীয়েকৰ মৃত্যু হ'লে স্বামীলৈ যাব। আল্টিমেটলি আমাৰ নামত যিবিলাক ধন টকা পইচা সম্পত্তি আছে আমাৰ মৃত্যুৰ লগে লগে ই বেলেগলৈ গুচি যাব। সেইকাৰণে কাঞ্চনে কৈছে মই খালি তোমাৰ মৃত্যুলৈ ৰৈ আছোঁ, মই বেলেগলৈ পলাই গুচি যাম। মানে আপোনাৰ নামত যিমান ধন টকা পইচা আছে চব বেলেগৰ হ'ব। কামিনী, কামিনী হৈছে মিতিৰ কুটুম। মিতিৰ কুটুমবিলাক আপোনাৰ লগত ক'লৈকে যায়? শ্মশানলৈকে। এটা হাতে খুচি থাকিব আৰু ক'ব মানুহটো বৰ ভাল আছিলে দেই, কালি ৰাতি সন্ধিয়া সময়ত কথা পাতিছোঁ ইয়াৰ লগত, বৰ ভাল মানুহ আছিল। তাৰ পাছতে আহি পাহৰিব, পত্নীক ক'ব অকণমান চেনি অকণ বেছিকৈ দিছা একাপ দে, কাৰণ সেইটো দুখ তাতে শেষ। কৰুণা হৈছে পৰমাত্মা, ঈশ্বৰ ভগৱান, যি আত্মাৰ লগ কেতিয়াও নেৰে। আৰু সেইজন ঈশ্বৰৰ প্ৰতি জীৱন্ত কালত আমাৰ সময় নাই। আমি বিষয়ত ইমানকৈ সোমাই পৰিছোঁ, অকণমান সময় আমি ভগৱানৰ ফাললৈ চাবলৈ সময় নাই। ভগৱানৰ ফাললৈ আমি মূৰ তুলি নাচাওঁ, খালি টকা পইচা ধন ধান পুত্ৰ পৰিবাৰ। তথাপিও ভগৱানে কৈছে মই তোমাক নেৰোঁ, কাৰণ তুমি মোৰ সন্তান। পিতা সমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচন। 9ম অধ্যায় 17 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন ময়ে জীৱসমূহৰ পিতা, ময়ে মাতা, মই পিতামহ, ময়ে চব বেদ, ঋগ্বেদ, সামবেদ, যজুৰ্বেদ চব মই। আৰু সেইজন ঈশ্বৰৰ প্ৰতি আমাৰ সময় নাই, আমি কেৱল আৰু কেৱল বিষয়ত মজি আছোঁ। সেইকাৰণে এনেধৰণৰ অনুষ্ঠান শুনিব লাগে, তেতিয়া আপোনালোকে আচল তত্ত্ববিলাক গম পাব। ইয়াৰ পাছত কৈছে পুত্ৰ পৰিবাৰ সকলে অসাৰ, তাতে ক নাতে ক মায়া, ক্ষণকে থাকিয়া ক্ষণকে অন্তৰৈ, সৈপকে মেঘৰ ছায়া। পুত্ৰ পৰিবাৰ যিজন আছে চব যাদুকৰৰ ভেলিকিৰ দৰে, এই আছে এই নাই। আপোনাৰ আগতে চৰাই এটা কৰি দেখুৱাই দিব, আৰু আচলতে চৰাইটো নায়েই, কি দেখুৱাই ঠিক নাই। পুত্ৰ পৰিবাৰো আমাৰ কাৰণে এনেকুৱা। আমি এখন ট্ৰেইনত মাত্ৰ যাত্ৰা কৰিছোঁ, আপুনি এটা কম্পাৰ্টমেণ্টত বহিলে তাত বিভিন্নজন পথযাত্ৰীক লগ পাইছে, এটা এটাকৈ আহি আপোনাৰ লগত চব লগ হ'ল, 5জন 6জন গোট খাই একেবাৰে কথা বতৰা পাতি একদম এনেকুৱা আপোন আপোন হৈ গ'ল। কিন্তু যাৰ ষ্টেচন য'ত আহিব সেইমতে নামি যাব। আপুনি যিমান কওক মোৰ লগত ব'ল মোৰ লগত ব'ল, কোনো নাযায়। কিয়? তেওঁৰ টিকেট য'লৈকে আছে তাত তেওঁ নামিব। আমাৰ গতি একেই, যাৰ যেতিয়ালৈকে টিকেট লৈ আহিছে ই যাব, কাৰো লগত কোনো নাযায়। সেইকাৰণে ইয়াত কৈছে পুত্ৰ পৰিবাৰ সকলে অসাৰ, নাতে ক তাতে ক মায়া, ক্ষণেকে থাকিয়া ক্ষণকে অন্তৰৈ, সৈম্যক মেঘৰ ছায়া। এইকণত মেঘ আছে বুলি আপুনি তাৰ চাপ থিয় হৈছে, মেঘ আঁতৰি গুচি গ'ল, খতম। কাৰ ছত্ৰ ছায়াত থাকিব আপুনি?
কেৱল এজন ঈশ্বৰ, সেইজন কৃষ্ণৰ চৰণত যেতিয়ালৈকে আমি শৰণ নলওঁ, ঈশ্বৰ কৃষ্ণৰ চৰণত যেতিয়ালৈকে আশ্ৰিত নহওঁ, তেতিয়ালৈকে জীৱৰ কল্যাণ নাই, মুক্তি পাব নোৱাৰে। ইয়ালৈকে গৈছে। তাৰপিছত অকণ পাত যাওক, কৃষ্ণ পাত যাওক। সদে কৈছে, কেতিক্ষণে পৰে নৰতনুইটো জীৱন জলৰ ৰেখা, সদতে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভো নেদেখা। কেতিক্ষণে পৰে নৰতনুইটো। গীতাত অৰ্জুনক কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্যতে নাত্বম সূচিতুমৰ্হসি। দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম ল'লে মৃত্যু আছে। আমাৰ যেতিয়াই জন্ম হয়, লগে লগে এটা কথা গম পাব যে মোৰ যেতিয়া জন্ম হ'ল, মোৰ মৃত্যু আছে। এইটো চিৰন্তন সত্য। যিমান পাৰে সোনকালে এইটো বস্তু স্বীকাৰ কৰি লওক যে আমি মৃত্যুমুখী। মৃত্যুৰ পৰা হাত সাৰিব কোনো পৰা নাই, আৰু নোৱাৰেও, কোনেও নোৱাৰে। যাৰ যেতিয়া মৃত্যু আহিব, ই সাৰিব নোৱাৰে। কেতিক্ষণে পৰে নৰতনুইটো জীৱন জলৰ ৰেখা বুলি কৈছে। জলত আঁচ এডাল মাৰি দিলে লগে লগে নাইকিয়া হৈ যায়। গতিকে সদতে চিন্তিও কৃষ্ণৰ চৰণ মৰণ এভো নেদেখা। মৃত্যুটো দেখা পোৱা নাই তোমালোকে, কৃষ্ণৰ চৰণ চিন্তা কৰা। কাৰ অন্তকাল কোনটো কোনেও গম নাপায়। এইটো উশাহ লোৱাৰ পাছত পিছৰটো ল'ব পাৰিবনে নাই কোনেও নাজানে। সেইকাৰণে দেৱে তীৰ্থে জাগ তাৰিবে নোৱাৰৈ, পাতেকত গৈলা তল, হৰি নাম পাইলে তেখনে উদ্ধাৰে দেখা ভগৱতীৰ বল। দেৱে তীৰ্থে যাক উদ্ধাৰ কৰিব নোৱাৰে, এনেকুৱা পাতকীও। অপিচেত সুদুৰাচাৰো ভজন্তে মাম অনন্যবাদ, সাধুৰেব মন্তব্য সম্যক ব্যৱস্থিত ঈশ্বৰ। নৱম অধ্যায় 30 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, অতি পাতকীও যদি মোক যদি শ্ৰৱণ, মোক যদি শুশ্ৰূষা কৰে, ভজন কৰে, মোৰ যদি আশ্ৰিত হয়, মোক যদি শৰণ লয়, তাক সাধু বুলি মানিবি। সাধু, সেইজনেই পৰম সাধু। মাম হি পাৰ্থ বিপাশ্ৰয় যে অপিষু পাপ যৌনয়, স্ত্ৰী বৈশ্যস তথা শূদ্ৰস তে অপি য়ান্তি পৰম গতিম। নৱম অধ্যায় 32 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোক যদি আশ্ৰয় লয়, ই যদি নিজ জাতিটো জন্ম হ'ল, বা বিষয়ৰ বা মোহৰ প্ৰতি আকৃষ্ট, স্ত্ৰী ক্ষুদ্ৰ বৈশ্য, তেওঁলোক সদায় মোহ বিষয়ৰ প্ৰতি, ধন সোণ পুত্ৰ পৰিবাৰ, তেওঁলোকেও যদি মোৰ নাম লয়, সকলো তৰি গুচি যাব পাৰিব। সেইকাৰণে ইয়াত কৈছে, দুৰাচাৰ যেবে হৰি নাম লৈ সিও শুদ্ধ হৈ আতি, কৃষ্ণক স্মৰণে হয় তেখনে অন্ত্যযু উত্তম জাতি। কৃষ্ণৰ নাম স্মৰণ কৰিলে অন্ত্যযু যদি কোনোবা আছে, নিষ্কুলতো যদি কোনোবা আছে, সেইজনেও পাৰ পাব। তাৰ পাছত কৈছে ইয়াত, বিষয়ৰ দোষে বাধিবে নোৱাৰে ভগৱতী পাতেক হৰে। বিষয়ৰ দোষে বাধিব নোৱাৰে, ভগৱতী পাতেক তৰে। ভগৱতীয়ে যিমানেই আপোনাৰ পাতক নাথাকক কিয়, পাপ নাথাকক কিয়, আমাৰ মানুহৰ জেনেৰেলি 5 ধৰণৰ হিংসা সদায় হয়। কি? জলকুম্ভ, চুলীয়া, বাঢ়নি, ঢেঁকী, পতা, গৃহস্থৰ ঘৰে এহি শুনা পঞ্চকোটা। পঞ্চশুনা পাপ বুলি কয়। এই শুনাকেইটা কি ক'লে? জলকুম্ভ। আগতে কলহত পানী থৈছিল, এতিয়া টেংকত থাকে, ৰিজাৰ্ভাৰত থাকে। হ'লেও তাত পোক পৰুৱা অজানিতে মৰিব পাৰে। এইবিলাক পাতক আমাৰ হয়। চৌকাত আমি যেতিয়া অন্ন ৰন্ধন কৰোঁ, জুহালত, তাত কীট পতংগ মৰিব পাৰে, সেইটো এটা শুনা, সেইটো এটা পাপ। বাঢ়নি, আইসকলে যেতিয়া ঝাৰু মাৰে, তাত বহুত পোক পৰুৱা মৃত্যু হ'ব পাৰে। ঢেঁকীত, আজিকালি বাৰু চাউলটো তেনেকৈ ঢেঁকীত নবনায়, তথাপিও পিঠাগুড়ি চিঠাগুড়ি বিহুৰ সময়ত খুন্দোতেও মুঠতে ঢেঁকী ব্যৱহাৰ কৰিলে তাতো যদি পোক পৰুৱা পৰি মৃত্যু কৰে, সেইটো এটা পাপ। আৰু কৈছে পতা, যেতিয়া মছলা পিছে, বিভিন্ন তাত প্ৰাণীৰ মৃত্যু হ'ব পাৰে, জীৱৰ। এইবিলাক আমাৰ পাতক হয়। এনেকুৱা পাতকৰ পৰা পৰিত্ৰাণ পাব পৰা উপায় এটাই আছে, কেৱল হৰিনাম। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হয় তাৰ। সেইকাৰণে ইয়াত কৈছে, বিষয়ৰ দোষে বাধিবে নোৱাৰে ভগৱতী বাতেক হৰে, আচুক উত্তম ভগতৰ কথা সামান্য ভগত তৰে। ভগৱতীৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময়,
হেন জানি এইটো হৰিৰ নামত এৰিও সবে সংশয়। হৰিৰ নামত সন্দেহ এৰা। ভাগৱত আৰু গীতা দুখন গ্ৰন্থ শাস্ত্ৰৰ উত্তম। গীতাত 700 শ্লোক 574টা ভগৱান কৃষ্ণই অৰ্জুনক কৈছে। শেষত গৈ ক'লেগৈ সৰ্ব ধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক। চব বাদ দি মোৰ ওচৰত শৰণ ল। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাতৰ সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠাৰ। অৰ্জুনক গীতাৰ শেষ সিদ্ধান্ত দিলে এক শৰণ, যিটোৰ পৰা গুৰুজনাই শৰণ আনিছিলে। ভাগৱত 18,000 শ্লোক। শেষৰ শ্লোকটোত গৈ নামৰ মাহাত্ম্য দিলেগৈ। নাম সংকীৰ্তনম যস্য সৰ্ব পাপ প্ৰণাশনম প্ৰণামো দুঃখ সমানাত্তম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। তাত ক'লে যে নাম কীৰ্তনৰ দ্বাৰাই সমস্ত পাপেক নাশ কৰিব পাৰে। সেইকাৰণে হৰিক প্ৰণাম কৰোঁ বুলি ক'লে। আৰু সেইটোকে ইয়াত কৈছে এতিয়া শেষত গুৰুজনাই আহি যে দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰৰ নাম। দেৱৰ ভিতৰত শ্ৰেষ্ঠ ভগৱান কৃষ্ণ আৰু ধৰ্মৰ ভিতৰত ইয়াক দিলে নাম। সেইকাৰণে সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ বুলি ক'লে গৈ ভগৱান কৃষ্ণ। সেইকাৰণে গীতা ভাগৱতৰ সাৰ এটাই একত শৰণ আৰু তেওঁৰ গুণানুজ যিবিলাক লীলা সেইবিলাক শ্ৰৱণ কীৰ্তন। বাপ বান্ধৱ আই মাতৃ সমস্ত বহুত সময় আপোনালোকে শ্ৰৱণ কৰিলে, প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টা। জেনেৰেলি এটা বৈঠকত 45 মিনিট সময় আমি শুনিলে গ্ৰহণ কৰিব পৰাৰ যোগ্যতা আমাৰ থাকে বা ক্ষমতা থাকে। সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয়। তাৰমানে 45 মিনিট আমি এনেকৈ এবাৰ বহি পেলাই কিবা যদি শ্ৰৱণ কৰোঁ, সেইখিনি আমাৰ গ্ৰহণ কৰিব পৰা ক্ষমতা ব্ৰেইনত দিছে। কিন্তু ঈশ্বৰৰ কথা অলপ বেলেগ ধৰণৰ। শুকদেৱে 7 দিন 7 ৰাতি কৈ আছে আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰিছিল। কিন্তু এটা চৰ্ত আছিল যে তেওঁলোকে পানী এটুপিও গ্ৰহণ কৰা নাছিল। বুজি পালে? পানী এটুপিও গ্ৰহণ নকৰাকৈ 7 দিন 7 ৰাতি শুকদেৱে কৈছে, পৰীক্ষিতে শুনিছে। কিন্তু বৰ্তমান সেই শুকদেৱো নাই আৰু সেই পৰীক্ষিতো নাই। তথাপিও আমি 3 ঘণ্টামান সময় একেটা বৈঠকত শুনাৰ আমাৰ এটা ধৈৰ্য থাকে বা আমি শুনিছোঁ হওক। যিহেতু সময় যথেষ্ট হ'ল, মই ডিব্ৰুগড় যাবগৈ লাগিব। কাইলৈ মোৰ ডিব্ৰুগড় অনুষ্ঠান আছে। 3 ঘণ্টা আমি ধুনীয়াকৈ শুনিলোঁ, কথা পাতিলোঁ, মূল ভাগৱতৰ বিষয়ে গম পালে। ভাগৱত শুক পৰীক্ষিতৰ মাজত যি সংবাদ হৈছিল, শৌনক আৰু সূতৰ মাজত 28,000 ঋষিক প্ৰমুখ্য কৰিছে। শৌনকে তেওঁলোকৰ মাজত যি কথোপকথন হৈছিল, ব্ৰহ্মা নাৰদৰ মাজত যি কথোপকথন হৈছিল, বিদুৰ আৰু মৈত্ৰৰ মাজত যি কথোপকথন হৈছিল, এই সমস্তখিনি সাঙুৰি ভাগৱত গ্ৰন্থভাগ কৰিছে। ইয়াত কেৱল বিষ্ণু আৰু বৈষ্ণৱৰ কথা আছে। উদ্দেশ্য এটাই, কেনেকৈ কলিযুগৰ মানুহে কৃষ্ণত শৰণ লৈ তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি মায়াৰ পৰা পৰিত্ৰাণ পাই পৰম আনন্দ যাতে লাভ কৰিব পাৰে। বাপ বান্ধৱ আই মাতৃ সমস্ত এই ইমান সময় আপোনালোকে একান্ত মনে ধৈৰ্য সহকাৰে আমাক যি শ্ৰৱণ কৰিলে, আমি কওঁ বুলি মই প্ৰথমে কৈছোঁ, একো ক'ব নোৱাৰোঁ। হৃদিস্থিত হৈয়া তুমি যেন কৰাবাহা স্বামী ঋষিকেশ কৰিব তেনেকৈ ভগৱান হৃদিস্থিত হৈ যিখিনি কোৱালে, ইয়াতো যদি ক'ৰবাত প্ৰকাশ ভংগীমাত আমাৰ দ্বাৰা কিবা ভুল হৈছে, আমি সমস্ত ভুল শিৰ পাতি লৈ আপোনাৰ মহান মহন্তৰ শ্ৰী চৰণত মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোপা ঘোষাৰে আমি বিদায় লৈছোঁ। অপৰাধ বিনাশন দুজনাম নাৰায়ণ জানি নামে পকিলো শৰণে আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰে মুখ ৰক্ষা কৰিছোঁ, মুখ ৰক্ষা কৰিছোঁ। কৃষ্ণ জয় গুৰু।